নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল নৱনিধি অষ্টসিদ্ধি বাবা বজৰংবলীৰ শক্তি অপাৰ আপুনি যদি আপোনাৰ যিকোনো ডাঙৰ আশা পূৰণ কৰিব বিচাৰে যেনে ধৰক চাকৰি বাকৰিৰ কাৰণে বহু চেষ্টা কৰি আছে ফলপ্ৰসূ হ'ব পৰা নাই হওঁ হওঁ হৈ থকাৰ পাছতো বাধা বিঘিনি আহি হোৱা নাই কোনো অসুখ বিসুখত দীৰ্ঘদিন ধৰি কষ্ট পাই আছে বিভিন্ন চিকিৎসা আৰম্ভ কৰিও আপুনি উপশম পোৱা নাই আপোনাৰ শত্ৰুৰ সংখ্যা বাঢ়িছে শত্ৰুৰ হেঁচাত আপুনি অশান্তি পাইছে সেই শত্ৰুক আপোনাৰ পৰা দূৰ কৰিবৰ কাৰণে আপুনি বহু চেষ্টা কৰিছে কিন্তু চেষ্টা কৰিও আপুনি সেই শত্ৰু দূৰ কৰিব পৰা নাই ধন টকা পইচাৰ দিশত দিনে দিনে আপুনি ধৰুৱা হৈ পৰিছে কঠোৰ পৰিশ্ৰম কৰাৰ পাছতো আপুনি সেই সমস্যা দূৰ কৰিব পৰা নাই তেনে এইসমূহ বিপদৰ পৰা ৰক্ষা পৰাৰ উপায় এটাই আছে সেয়া হৈছে বাবা হনুমানক পূজা কৰা বাবা হনুমানে আপোনাক যিকোনো বিপদৰ পৰা ৰক্ষা কৰিব পাৰে আপুনি যদি বাবা হনুমানৰ এটা বিশেষ মন্ত্ৰ জপ কৰি আপুনি মাহৰ যিকোনো এটা মঙ্গলবাৰে এটা উপায় কৰিব পাৰে তেনে বাবা পঞ্চমুখী হনুমানৰ কৃপাত এই সকলোবোৰ বিপদৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰিব নৱনিধি অষ্টসিদ্ধি অধিকাৰী বাবা পঞ্চমুখী হনুমানে কৰিব নোৱাৰা কাম একোৱেই নাই যাৰ ওপৰত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰম কৃপাৰ উপৰিও দেৱলোকৰ সকলো দেৱতাৰ শক্তি জড়িত হৈ আছে তেওঁৱেই হৈছে বাবা হনুমান আজিৰ ভিডিঅ'ত আমি আপোনাক এনে এটা উপায়ৰ কথা জনাম যিটো যদি বাবা হনুমানৰ এটা চমৎকাৰী মন্ত্ৰ জপ কৰি আপুনি মাহৰ যিকোনো এটা মঙ্গলবাৰে শুদ্ধভাৱে কৰিব পাৰে তেনে আপুনি যিমান ডাঙৰ সমস্যা বা যিমান মহা সংকটৰ পৰাও ৰক্ষা পৰিব পাৰিব এই উপায়টো কৰি যদি উপায় কৰা বস্তুটো আপোনাৰ লগত ৰাখিব পাৰে তেনে আপুনি যিমান ডাঙৰ সমস্যা বা ডাঙৰ মহা সংকটৰ পৰাও ৰক্ষা পৰিব পাৰিব এই উপায়টো কৰি যদি এই উপায় কৰা বস্তুটো আপোনাৰ লগত ৰাখিব পাৰে তেনে কোনো যাদু মন্ত্ৰ অপশক্তিৰ প্ৰভাৱে আপোনাক একো কৰিব নোৱাৰে আৰু শত্ৰুৰ শত্ৰুতাই কেতিয়াও আপোনাক আমনি কৰিব নোৱাৰে যিমান দুৰ্গম বা ভয় লগা ঠাইত আপুনি নাথাকক কিয় বাবা হনুমানৰ শক্তিয়ে আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব গতিকে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবেই অতি আৱশ্যকীয় ভিডিঅ' সেয়েহে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেনে কথাসমূহ জানি উপায়টো কৰি যিকোনো বিপদ বিঘিনিৰ পৰা আপুনি ৰক্ষা পৰি উপকৃত হ'ব পাৰিব যেতিয়া হনুমানে মাতা সীতাৰ ওচৰলৈ গৈ লংকা নগৰীত মাতা সীতাক বিচাৰি ফুৰিছিল গোটেই লংকা নগৰী চলাথ কৰাৰ পাছতো মাতা সীতাৰ সন্ধান পোৱা নাছিল বিভীষণৰ পত্নীৰ কথামতে যেতিয়া অশোক বনলৈ হনুমানে গৈছিল অশোক বনৰ অশোক ভাটিকাত এজোপা গছৰ তলত দুখ মনেৰে মাতা সীতাক বহি থকা দেখিছিল আৰু চাৰিওফালে ৰাৱণৰ সৈন্যই পহৰা দি আছিল মাতা সীতাক ৰাৱণৰ সৈন্য থকাৰ বাবে হনুমানে নিজে সেই ঠাইতে লুকাই থাকিল যেতিয়া ৰাক্ষসৰ সৈন্যসকল আঁতৰি গ'ল তেতিয়া হনুমানে নিজৰ ৰূপ ধৰি মাতা সীতাৰ ওচৰ চাপিল আৰু মাতা সীতাক সেৱা কৰি সকলো কথা ক'লে মাতা সীতাই হনুমানক বিশ্বাস নকৰা যেন দেখি হনুমানে প্ৰভু ৰামৰ পৰা চিনাকিৰ বাবে যিটো আঙুঠি লৈ গৈছিল সেই আঙুঠিটো মাতা সীতাক দেখুৱাই ক'লে হে মাতা মই ৰাম প্ৰভুৰ কৃতদাস এয়া চাওক প্ৰভুৱে বিশ্বাসৰ বাবে এই স্বৰ্ণ আঙুঠিটো দি পঠাইছে গতিকে মোক বিশ্বাসত ল'ব পাৰে মাতা সীতাই তেতিয়া হনুমানক বিশ্বাস কৰি প্ৰভু ৰামৰ বাৰ্তা সুধিলে ইয়াৰ পাছত হনুমানক ক'লে হে পুত্ৰ তুমি এই ৰাক্ষসৰ মাজত কেনেকৈ এই স্থান পালাহি তুমি মহা সংকটৰ মাজেৰে তোমাৰ প্ৰভু ৰামৰ বাবে যি কাৰ্য কৰিলা তাত মই পৰম সন্তোষিত হৈছোঁ এইখন ৰাক্ষসৰ ৰাজ্য ইয়াত মায়াধাৰী ৰাক্ষস থাকে গতিকে সাৱধানে থাকিবা তুমি তেতিয়া হনুমানে ক'লে হে মাতা প্ৰভু ৰামৰ যেতিয়া মই দূত আৰু ৰামৰ যেতিয়া আশীৰ্বাদ থাকিব তেতিয়া মোক কোনো শক্তিয়ে একো অপকাৰ কৰিব নোৱাৰে ৰাম প্ৰভুৰ কৃপা থাকিলে সকলোৱে সম্ভৱ কৰিব পাৰোঁ মই হে মাতা মোৰ বৰ ভোক লাগিছে যদি তোমাৰ হাতত কিবা খোৱা বস্তু আছে তেনে মোক খাবলৈ দিয়া হনুমানৰ কথাত মাতা সীতা বৰ দুখিত হ'ল কাৰণ সীতাৰ হাতত কোনো খোৱা বস্তু নাছিল মাতা সীতাই জানিছিল যে সেই বনৰ উত্তৰ দিশত এখন ফলৰ বাৰী আছে সেই বাৰীত বৰ চোকা চোকা সৈন্যই পহৰা দি থাকে সেয়েহে তেওঁ হনুমানক ক'লে হে পুত্ৰ মোৰ ওচৰত তোমাক দিবলৈ একো বস্তু নাই এই বনৰ উত্তৰ দিশত এখন ফল মূলৰ বাৰী আছে তাত বহু ফল আছে কিন্তু সেই ফলৰ বাৰীখন বহু চোকা চোকা সৈন্যই পহৰা দি থাকে ৰাক্ষসৰ সেয়েহে তোমাক মই এটি বৰ দিব খোজোঁ যি বৰৰ বাবে তোমাক কোনো বীৰেই একো অনিষ্ট সাধন কৰিব নোৱাৰে যাৰ প্ৰভাৱত তুমি যি মনেৰে ভাবা সেই ইচ্ছাই পূৰণ কৰিব পাৰিবা তেতিয়া হনুমানে মাতাক সেৱা জনালে সীতাই হনুমানক তেতিয়া বৰ দি ক'লে তোমাক নৱনিধি অষ্টসিদ্ধিৰ বৰ দিলোঁ মই যাৰ বাবে হনুমানে যি ইচ্ছা কৰে সেই ইচ্ছাই পূৰণ হয়
আৰু তেওঁ যিকোনো কামেই কৰিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক বাবা হনুমানৰ কি মন্ত্ৰ জপ কৰি হনুমানৰ নামত মংগলবাৰে কি উপায় কৰিব পাৰিলে মনুষ্যই কেনেকৈ সকলো সমস্যা দূৰ কৰিব পাৰে আৰু যি কামৰ বাবে এই উপায় কৰে সেই কামৰ সফলতা লাভ কৰিব পাৰে। নৱনিধি অষ্টসিদ্ধিৰ অৰ্থ কি? নৱনিধি অষ্টসিদ্ধি বৰৰ বাবে হনুমানে কি কি ক্ষমতা পাইছিল? উপায়টোৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত বাবা হনুমানক ভক্তি কৰি জয় বাবা হনুমান বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। প্ৰথমে জানো আহক সীতা মাতাই বাবা হনুমানক কিয় নৱনিধি অষ্টসিদ্ধিৰ বৰ দিলে। এই বৰত হনুমান কি কি ক্ষেত্ৰত ক্ষমতাশালী হ'ল আৰু এই অষ্টসিদ্ধি নৱনিধি বৰৰ অৰ্থ কি? অষ্টসিদ্ধিৰ অৰ্থ হৈছে 8টা আচৰিত শক্তিৰ অধিকাৰী, যি শক্তিৰ পৰাক্ৰমেৰে ত্ৰিজগত জয় কৰিব পাৰে। 8টা সিদ্ধিৰ প্ৰথম সিদ্ধি হৈছে অনিমা সিদ্ধি। অনিমা সিদ্ধিৰ বাবেই হনুমানে নিজৰ শৰীৰ সূক্ষ্ম কৰিব পাৰিছিল। তেওঁ ইচ্ছা কৰিলে নিজৰ শৰীৰ একেবাৰে সৰু কৰিব পাৰিছিল। মন মগজুক শুদ্ধ কৰি যিকোনো সময়ত নিজক আনতকৈ সৰু বুলি ভাবি যিকোনো কাৰ্য আনৰ পৰা শিকিব পাৰিছিল। এই সিদ্ধিৰ যোগেদি বাবা হনুমানে যিকোনো অসাধ্য কাম কৰিবলৈ সামৰ্থ্যৱান হৈছিল। দ্বিতীয় সিদ্ধি হৈছে মহিমা সিদ্ধি। মহিমা সিদ্ধিৰ বলত বাবা হনুমানে নিজৰ শৰীৰৰ আকাৰ আটাইতকৈ ডাঙৰ কৰিব পাৰিছিল। এই সিদ্ধিৰ বাবেই বাবা হনুমানে যিমান ডাঙৰ শত্ৰু হ'লেও সেই শত্ৰুৰ মুখামুখি হ'ব পৰাকৈ নিজৰ শৰীৰ বৃদ্ধি কৰিব পাৰিছিল আৰু শত্ৰুক পৰাস্ত কৰি জয় হ'ব পাৰিছিল। তৃতীয় সিদ্ধি হ'ল গৰিমা সিদ্ধি। এই গৰিমা সিদ্ধিৰ জৰিয়তেই হনুমানে যিমান ডাঙৰ বস্তু হ'লেও অনায়াসে নিজে ধাৰণ কৰি লৈ যাব পাৰিছিল। গৰিমা সিদ্ধিৰ শক্তিৰ জৰিয়তে হনুমানে পৰ্বত দাঙি এহাতেৰে লৈ ফুৰিব পাৰিছিল। সেয়েহে লক্ষ্মণ যেতিয়া শক্তিশালৰ প্ৰহাৰত মৃতপ্ৰায় হৈছিল তেতিয়া ঔষধৰ গছ বিচাৰি নাপাই পৰ্বতটোকে দাঙি লৈ আহিছিল বাবা হনুমানে। চতুৰ্থ সিদ্ধি হৈছে লঘিমা সিদ্ধি। লঘিমা সিদ্ধিৰ জৰিয়তে মহাবীৰ হনুমানে নিজৰ শৰীৰৰ ওজন তুলাৰ দৰে পাতল কৰিব পাৰিছিল, যাৰ বাবে তেওঁ আকাশত ভ্ৰমণ কৰিব পাৰিছিল আৰু যিমান পাৰে সিমান গতিৰে যাব পাৰিছিল। নিজৰ গতি বেছি কৰিব পাৰিছিল বাবা হনুমানে। সেয়েহে ৰাতিটোৰ ভিতৰতে হিমালয়ৰ পৰা বিন্ধ্য পৰ্বত দাঙি আনি লক্ষ্মণৰ প্ৰাণ বচাব পাৰিছিল। এই সিদ্ধিৰ বলতেই হনুমানে মুহূৰ্ততে যিকোনো ঠাইলৈ যাব পাৰিছিল। পঞ্চম সিদ্ধি হৈছে সিদ্ধি। এই সিদ্ধিৰ বাবে হনুমানে যিকোনো দুৰ্লভ বস্তু ইচ্ছা কৰাৰ লগে লগেই তেওঁ ওচৰত পাইছিল। ভৱিষ্যতে আহি থকা দিনত কি ঘটিব পাৰে সেই বিষয়েও হনুমানে এই সিদ্ধিৰ জৰিয়তেই জানিব পাৰিছিল। পশু পক্ষী আৰু জীৱ জন্তুৰ মাত তেওঁ বুজি পাইছিল। সেয়েহে মহাবীৰ হনুমানে সকলো ঠাই চিনি পাইছিল আৰু সেই ঠাই ক'ত কি আছিল সেই কথাও তেওঁ জানিছিল। এই শক্তিৰ বলতেই হনুমানে ৰাৱণৰ মহাবৈদ্যক ৰাজকাৰেঙৰ পৰা ক'ত আছে জানি তাৰ পৰা উঠাই আনিছিল লক্ষ্মণৰ শৰীৰ চিকিৎসা কৰিবৰ বাবে আৰু সেই ৰাতি উঠাই আনি লক্ষ্মণক চিকিৎসা কৰি লক্ষ্মণৰ প্ৰাণ বচাইছিল। অষ্টসিদ্ধিৰ ষষ্ঠ সিদ্ধি হৈছে প্ৰাকাম্য সিদ্ধি। এই সিদ্ধিৰ বলত মহাবলী হনুমানে পাতাললৈ যাব পাৰিছিল। পানীৰ তলত তেওঁ থাকিব পাৰিছিল। যিমান সময় ইচ্ছা সিমান সময় তেওঁ জলৰ মাজত থাকিব পাৰিছিল। প্ৰাকাম্য সিদ্ধিৰ জৰিয়তে তেওঁ জলৰ মাজতো একো ক্ষতি হোৱা নাছিল এই সিদ্ধিৰ বাবেই। সপ্তম সিদ্ধি হৈছে ঈশিপ্ত সিদ্ধি। বাবা হনুমানে এই সিদ্ধিৰ বলতেই দৈব্য শক্তিৰ দ্বাৰা বলিয়ান হৈছিল। এই সিদ্ধিৰ বাবেই তেওঁ হনুমানে যি ইচ্ছা কৰিছিল সেই ইচ্ছামতেই দেৱলোকলৈ যাব পাৰিছিল আৰু প্ৰতিজন দেৱতাক লগ পাব পাৰিছিল আৰু যিকোনো দেৱী দেৱতাৰ সহায় ল'ব পাৰিছিল এই সিদ্ধিৰ জৰিয়তেই। এই সিদ্ধিৰ বলতেই প্ৰভু ৰাম আৰু লক্ষ্মণক যেতিয়া ইন্দ্ৰজিতে নাগপাশ বান মাৰি নাগেৰে বন্ধন কৰিছিল তেতিয়া হনুমানে গৰুণ্ড পক্ষীৰ ওচৰলৈ গৈ সেই গৰুণ্ডক আনি সেই নাগ বানৰ পৰা প্ৰভু ৰাম আৰু লক্ষ্মণক নাগপাশৰ পৰা মুক্ত কৰিব পাৰিছিল। অষ্টসিদ্ধিৰ অষ্টম সিদ্ধি হৈছে বশিদ্ধ সিদ্ধি। এই সিদ্ধিৰ জৰিয়তে বাবা হনুমানে নিজৰ ইন্দ্ৰিয়সমূহক জয় কৰিব পাৰিছিল আৰু নিজে জিতেন্দ্ৰিয় হ'ব পাৰিছিল। অষ্টসিদ্ধি নৱনিধিৰ শক্তিৰ অধিকাৰী গুণ থকা মহাবীৰ হনুমানে যি ইচ্ছা কৰে সেই ইচ্ছাই সঁচালৈ পূৰণ কৰিব পাৰিছিল। মহাবীৰ হনুমান প্ৰভু ৰাম আৰু সীতা মাতাৰ বৰত 4 যুগৰ বাবে অমৰ হৈছিল। প্ৰভু ৰামৰ ইচ্ছা অনুসৰি কলিযুগত বাবা হনুমানক যি যেনেকৈ ভাবি পূজা পাতল কৰি কামনা কৰে সেই সকলোবোৰ কামনা বাবা হনুমানে পূৰণ কৰিব পাৰে। বাবা হনুমান হৈছে মংগলৰ অধিপতি। যিকোনো ক্ষেত্ৰত যদি বাবা হনুমানৰ নাম স্মৰণ কৰা হয়
তেনে সেই কামৰ সফলতা আহে। কোনো অপশক্তিয়ে সেই কামত বাধা বিঘিনি কৰিব নোৱাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে এতিয়া উপায়টোৰ বিষয়ে জানো আহক। যিটো উপায় আপুনি বাবা হনুমানৰ নামত যদি মাহৰ যিকোনো এটা মংগলবাৰে কৰিব পাৰে, তেনে হনুমানৰ কৃপাত যি ইচ্ছা কৰি উপায়টো কৰিব, সেই ইচ্ছা সঁচালৈ পৰিৱৰ্তন হ'ব। ৰোগ ব্যাধি, ধন টকা পইচা, শত্ৰু বিপদ বিঘিনি যিকোনো সমস্যাৰ পৰাই আপুনি ৰক্ষা পৰিব পাৰিব। এই উপায় সঠিকভাৱে কৰিলে আপুনি যি ইচ্ছা কৰিব, সেই ইচ্ছা খুব কম দিনৰ ভিতৰত পূৰণ হ'ব। এই উপায় কৰা বস্তুটো যদি আপুনি নিজৰ লগত ৰাখিব পাৰে, তেনে আপোনাক কোনো শক্তিয়ে একো অপকাৰ কৰিব নোৱাৰে। আপুনি য'তেই যাব, তাতেই যি কাম কৰিব, তাত আপোনাৰ জয় নিশ্চিত হ'ব। বাবা হনুমানৰ শক্তিয়ে আপোনাৰ আশা সঁচালৈ পৰিৱৰ্তন কৰিব। উপায়টোৰ বাবে আপোনাক এখন ৰঙা কাপোৰ লাগিব আৰু এখন কাগজ লাগিব, এটা কলম আৰু এপাহ ৰঙা জবা ফুল লাগিব আৰু অলপ সেন্দুৰ লাগিব। আপুনি উপায়টো মাহৰ যিকোনো এটা মংগলবাৰে কৰিব লাগিব। উপায় কৰাৰ সময়ত আপুনি ৰঙা বস্ত্ৰ পৰিধান কৰিব লাগিব। শুদ্ধভাৱে বিশ্বাসেৰে কৰিলে আপুনি যি কাম কৰিব, সেই কামৰ সফলতা নিশ্চিত কৰিব পাৰিব। মংগলবাৰৰ দিনা পুৱা স্নান কৰাৰ পাছত আপুনি অনাহাৰে থাকিব লাগিব, ব্ৰতত থাকিব লাগিব। সন্ধিয়া হনুমান ফটোত এগছি বন্তি জ্বলাব। বন্তি গছি ঘিউ বন্তি হ'লে বেছি ভাল হয়। যদি ৰাম লক্ষ্মণ সীতা হনুমান থকা ফটো বা মূৰ্তি আছে, সেই ফটো বা মূৰ্তিৰ ওচৰত যদি আপুনি এই উপায়টো কৰিব পাৰে, তেনে বেছি ভাল হয়। যেতিয়া আপুনি বন্তি জ্বলাব, তেতিয়া বস্তুকেইটা নিজৰ ওচৰত ৰাখি ল'ব। আপুনি লৈ যোৱা কাগজখনত কি আশা কৰি হনুমানৰ চৰণত উপায় কৰিছে, সেই কথা লিখিব। আশা লিখাৰ পাছত সেই জবা ফুলপাহ হনুমানৰ চৰণত দি আপোনাৰ ইচ্ছাটো যেনেকৈ লিখিছে, তেনেকৈ হনুমানক 3 বাৰ ক'ব। ইয়াৰ পাছত সেই ফুলপাহ কিছু সেন্দুৰ ছটিয়াই দিব। লগতে আপুনি যি লিখিছিলে ইচ্ছাটো, সেই ইচ্ছাটোৰ ওপৰত আপুনি অলপ সেন্দুৰ ছটিয়াই দিব। তাৰপিছত আপুনি এই মন্ত্ৰটি 7 বাৰ জপ কৰিব লাগিব। মন্ত্ৰটি হৈছে ওম নমো হনুমতে ৰুদ্ৰৱতাৰায় সৰ্বশত্ৰু সংহাৰণায় সৰ্বৰোগ হৰণায় সৰ্ববশীকৰণায় ৰামদূতায় স্বাহা। পাছত সেইদিনা সেই বস্তুখিনি তেনেকৈ থাকিবলৈ দিব। পিছদিনা পুৱা স্নান কৰি সেই ইচ্ছা লিখা কাগজখন হনুমানজীৰ চৰণত তেনেকৈ থাকিবলৈ দিব। সেই ৰক্তজবা ফুলপাহ আপোনাৰ লগত থকা ৰঙা কাপোৰখনেৰে বান্ধি আপুনি এটা টোপোলা কৰিব। আপুনি যেতিয়া ক'ৰবাত যাব, সেই টোপোলাটো আপুনি লৈ যাব বা আপোনাৰ লগত সেই টোপোলাটো সদায় ৰাখিব। যেতিয়া আপুনি সেই টোপোলাটো লগত ৰাখিব, আপুনি কোনো ক্ষেত্ৰতেই পৰাজয় হ'ব নালাগে। আপোনাৰ যিকোনো ক্ষেত্ৰত জয় নিশ্চিত হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, এই উপায় বহুজনে কৰি উপকৃত হৈছে। আপুনিও যদি শুদ্ধ সত্যভাৱে এই উপায়টো কৰিব পাৰে, নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।